সকলোকে স্বাগতম জনাইছো এসএ কেলকুলেট এডু চেনেললৈ। আজি এই ভিডিওটো আগৰ ভিডিওবোৰৰ তুলনাত অলপ ডিফাৰেণ্ট হ'ব, কাৰণ আজি এই ভিডিওটোত থাম্বনেইলত আপোনালোকে দেখিব পোৱা মতে তেজপুৰ ইউনিভাৰ্চিটি স্কুল অফ সায়েন্সেছৰ আণ্ডাৰত যি ফিজিকেল সায়েন্সেছ ডিপাৰ্টমেণ্ট আছে, কেমিকেল সায়েন্সেছ, মেথমেটিকেল সায়েন্সেছ আৰু এমবিবিডি ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টবোৰত পিজি কোৰ্ছবোৰৰ এডমিশ্যনৰ ক্ৰাইটেৰিয়া, তাত এডমিশ্যন হয় কিদৰে, টিউই আৰু সেই এডমিশ্যন লোৱাৰ পিছত সেই ডিপাৰ্টমেণ্টবোৰৰ পিজি কোৰ্ছৰ ষ্ট্ৰাকচাৰ, সেই গোটেইবোৰ আমি ইয়াত ডিছকাছ কৰিম। সেইবাবে এই ভিডিওটো সেইসকল ষ্টুডেণ্টৰ বাবে বহুতেই ইম্পৰ্টেণ্ট যিসকলে বৰ্তমান নিজৰ বিএছচি কোৰ্ছৰ 6th ছেমিষ্টাৰত আছে আৰু অহা সময়ত এণ্ট্ৰেঞ্চ দিব, বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ দিব, আৰু যিসকল বৰ্তমান 4th ছেমিষ্টাৰত আছে আৰু নেক্সট ইয়াৰ তেওঁলোকৰ ডিগ্ৰী কোৰ্ছ শেষ হ'ব, সেইসকল ষ্টুডেণ্টৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট, যাৰ বাবে তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট হিচাপে এই ভিডিওটো আমি আপোনালোক প্ৰস্তুত কৰিছোঁ। সেইবাবে ভিডিওটো লাষ্টলৈ চাব, স্কিপ নকৰিব। আৰু তেজপুৰ ইউনিভাৰ্চিটি MSc এণ্ট্ৰেঞ্চ 2019ৰ যিবোৰ কুৱেশ্যন পেপাৰ ফিজিক্সৰ আৰু কেমিষ্ট্ৰিৰ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, কিন্তু বৰ্তমান সময়লৈকে আমাৰ হাতত 2019 MScৰ এণ্ট্ৰেঞ্চৰ যি মেথমেটিক্স আৰু এমবিবিডি ডিপাৰ্টমেণ্টৰ কুৱেশ্যন পেপাৰ আছিল, সেই কুৱেশ্যন পেপাৰসমূহ আমাৰ হাতত বৰ্তমান নাই। কিন্তু আমি যেতিয়াই আমাৰ হাতত আহি পৰিব, আমি এইটো ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনতে সেই দুটা পেপাৰো আমি আপলোড দি দিম। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। Courses offered in MSc in Chemistry. প্ৰথমতে আপোনালোকে যেতিয়া ফাৰ্স্ট সেমিষ্টাৰত সোমাব, এইবোৰ সাবজেক্ট পঢ়িব লাগিব। কেমিষ্ট্ৰি, প্ৰিন্সিপলছ অফ ইনঅৰ্গেনিক কেমিষ্ট্ৰি, কেমিকেল এণ্ড ষ্টেটিষ্টিকেল থাৰ্মোডাইনামিক্স, প্ৰিন্সিপল অফ অৰ্গেনিক কেমিষ্ট্ৰি, কোৱান্টাম কেমিষ্ট্ৰি এণ্ড কেমিকেল বণ্ডিং, প্ৰিন্সিপলছ এণ্ড এপ্লিকেশ্যনছ অফ স্পেক্ট্ৰস্কপি, লেবৰেটৰী কোৰ্ছ ইন অৰ্গেনিক কেমিষ্ট্ৰি। এইটো লেবৰেটৰী কোৰ্ছ হয়, সেইবাবে ক্ৰেডিটটো অলপ বেছিকৈ দিয়া হৈছে, বাকীবোৰ 3 ক্ৰেডিট কোৰ্ছ হয়। তাৰপিছত যিটো ছেকেণ্ড সেমিষ্টাৰ, ইয়াত আপোনালোকে পঢ়িব অৰ্গেনিক ৰিয়েকশ্যনছ এণ্ড মেকানিজম, কেমিষ্ট্ৰি অফ ট্ৰানজিশ্যন এলিমেণ্টছ,
Chemical Dynamics and Electrochemistry, Quantum Chemistry and Chemical Bonding 2. Bonding 1 to ইয়াত আছিল আৰু ইয়াত second part 2. তাৰপিছত laboratory course আকৌ 6 ক্ৰেডিটৰ বেছি ক্ৰেডিটৰ তাৰপিছত যেটো হিষ্ট্ৰী অফ কেমিষ্ট্ৰি বা কেমিষ্ট্ৰি দৈনন্দিন জীৱনত কেমিষ্ট্ৰি যেটো আপোনাৰ কি বুলি কয় প্ৰভাৱ বা আমি কেনেকৈ ব্যৱহাৰ কৰো এই বিষয়ে এটা কোৰ্স আছে 3 ক্ৰেডিটৰ হয় তাৰপিছত আপোনালোকে সেকেন্ড ইয়াৰৰ যেটো ফাৰ্স্ট সেমিস্টাৰ থাকিব মানে থাৰ্ড সেমিস্টাৰ অল টুগেদাৰ তাত থাকিব বায়ো ইনঅৰ্গেনিক কেমিষ্ট্ৰি ইন স্পেশাল টপিকস ইন ইনঅৰ্গেনিক কেমিষ্ট্ৰি physical chemistry of surface and content systems analytical methods in chemistry chemical technology and society organometallic chemistry আৰু যেটো laboratory course physical chemistry থাকিব হেতু হয় 6 semester 6 ক্ৰেডিটৰ প্ৰথম ফাৰ্স্ট সেমিস্টাৰ laboratory to আপোনাৰ organic chemistry ওপৰত থাকিব second সেমিস্টাৰত inorganic chemistry ওপৰত থাকিব তাৰপিছত third সেমিস্টাৰত physical chemistry ওপৰত আপোনালোকৰ laboratory course থাকিব প্ৰত্যেকটো laboratory course 6 ক্ৰেডিটৰ বাকিবোৰ ক্ৰেডিট 3 ক্ৰেডিট হয় তাৰপিছত আমি আগবাঢ়িছো ফাইনেল সেমিস্টাৰ মানে 4th সেমিস্টাৰ ইয়াত ৰিলেটিভলি আপোনালোকে দেখিব পোৱা মতে কোৰ্স অলপ কমি গৈছে কিন্তু যেটো প্ৰজেক্ট ৱৰ্ক দি আছে তাতে অলৰেডি আপোনালোকৰ 10 ক্ৰেডিটস এতিয়া ইলেক্টিভ 1 ইলেক্টিভ 2 আৰু ইলেক্টিভ 3 আপোনালোকে কি চুজ কৰিব পাৰে ইয়াত অবিশেষ লিখা আছে যে ইলেক্টিভ 1ত এনি ওয়ান অফ দা ফলোইং গ্ৰুপ আপোনালোকে চুজ কৰিব পাৰে যেনে catalysis physical chemistry special topics in inorganic chemistry আৰু methods in organic synthesis প্ৰত্যেকটোৱে 3 ক্ৰেডিটৰ হয় যিকোনো আপোনালোকে সিলেক্ট কৰিব পাৰিব তাৰ পিছত যেটো ইলেক্টিভ 2 কাৰণে এটা আপোনালোকে দেখাব আছে ক্ৰেডিট 3 হয় আটাইকেইটা chemistry of materials biomolecular chemistry computational chemistry numerical analysis organic solid states chemistry আৰু লাষ্টত environmental and green chemistry এতিয়া ইলেক্টিভ 3 যেটো 3 ক্ৰেডিটৰ হয় কি আপোনালোকে চুজ কৰিব পাৰে আমি চাও polymer chemistry physical heterocyclic compounds and medicinal applications organic আৰু inorganic inorganic chemistry আৰু সবিশেষ জানিব বাবে এই যেটো লিংক আছে ইয়াত ক্লিক কৰি আপোনালোকে চাই লব পাৰে এতিয়া আমি ফিজিক্যাল সায়েন্স ডিপাৰ্টমেন্টত আগবাঢ়িছো courses offered in MSc in physics first sem আপোনালোকে যেটো courses পাব তাত আছে semiconductor devices electromagnetic theory 1 condensed matter physics and material science advanced chemical classical mechanics quantum mechanics 1 physics and computational lab আৰু physics lab 1 labot আপোনালোকৰ credits 4 থাকিব অন্যান্য credits 3 থাকিব আৰু সেকেন্ড সেমিস্টাৰত statistical physics analog and digital electronics advanced mathematical physics electromagnetic theory 2 ইয়াৰ theory 1 to first semester পাইছিল theory 2 আপোনালোকৰ second semester লাগিব তাৰ quantum mechanics 1 first semester লাগিছে quantum mechanics 2 second semester লাগিব seminar আৰু physics lab 2 labot থাকিব 4 credits seminar 1 credit আৰু analog and digital electronics 4 credits বাকি credits 3 লাগিব তাৰ পিছত আপোনালোকৰ third semester project work থাকিব project 1 6 creditor তাৰ পিছত nuclear and particle physics atomic and molecular spectroscopy elective 1 elective 2 আৰু open elective that project work আপোনালোকৰ 6 credit থাকিব তাৰ পিছত যেটো ফাইনেল থাকিব ফাইনেল semester fourth semester তাত থাকিব আপোনাৰ project 2 10 credits থাকিব ইয়াত এটা weightage to বেছিকৈ তাৰ পিছত elective 3 or elective 4 আৰু open elective এতিয়া যিবোৰ ইলেক্টিভ কোৰ্স দিয়া গৈছে ডিপাৰ্টমেন্টৰ ফালৰ পৰা সেমিস্টাৰ 3 আৰু লাষ্ট সেমিস্টাৰত আপোনালোকে কি চুজ কৰিব পাৰে ইয়াত আপোনালোকে দিয়া আছে আপোনালোকে চাই ডিপাৰ্টমেন্টৰ পৰা আপোনালোকে চুজ কৰি লব পাৰে কি আপোনালোকে ইলেক্টিভ কোৰ্স ল'ব বিচাৰিছে সবিশেষ জানিবৰ বাবে ডিপাৰ্টমেন্টৰ এইটো ৱেবসাইট ইয়াত ক্লিক কৰি সবিশেষ জানি লব পাৰে
এতিয়া courses offered in MSc in Mathematics. ইয়াত ফাৰ্ষ্ট সেমিষ্টাৰত আপোনালোকে এইকেইটা সাবজেক্ট পঢ়িব হ'ব য'ত আছে abstract algebra, linear algebra, real analysis, computer programming plus LAMES. ইয়াত মই pronunciationটো ভালকৈ নাজানো major in integration, computer lab. প্ৰত্যেকৰে আপোনালোকৰ 4 ক্ৰেডিট থাকিব আৰু কম্পিউটাৰ লেবত থাকিব 2 ক্ৰেডিটছ আৰু সেকেন্ড সেমিষ্টাৰত থাকিব কমপ্লেক্স এনালাইসিস, থিওৰি অফ ODE, অৰ্ডিনাৰী ডিফাৰেনশিয়েল ইকুৱেশ্যন, টপোলজি, নিউমেৰিক এনালাইসিস প্লাস পাব, কম্পিউটাৰ লেব পাব, ওপেন ইলেক্টিভ 1 পাব, 1 হ্যাশ প্ৰত্যেকৰে 4 ক্ৰেডিটকে আৰু কম্পিউটাৰ লেবত ফাৰ্ষ্ট সেমৰ নিচিনাকৈ 2 ক্ৰেডিটছ পাব আপোনালোকে তাৰপিছত ওপেন ইলেক্টিভত 3 ক্ৰেডিটছ থাকিব এতিয়া থাৰ্ড সেমিষ্টাৰত আপোনালোকে পাব partial differential equations 4 creditor, classical mechanics, functional analysis, DSE to baru ki hoy full form to moi eta nadano khoma koribo 4 credits thakibo open elective 11-3 project to be continued to semester 4 yat sage apnak eta project dibo jitu hoy etu 8 credits hobo mane third semester start kori fourth semester thik koribo lagibo sage ek bosoria course thake এক বছৰীয়া আপোনালোকৰ এইটো প্ৰজেক্ট থাকিব তাৰ পিছত ফৰ্থ সেমিষ্টাৰত মই আহিছো probability theory পাব mathematical methods পাব আপোনালোকে DS2 আৰু DS3 পাব এই যেটো প্ৰজেক্ট এক বছৰীয়া থাকিব হেতু থাকিব আপোনালোকৰ 8 ক্ৰেডিটছ ওয়েটেজটো অলপ হাই থাকিব আৰু যিবোৰ আপোনালোকৰ ইলেক্টিভ কোৰ্স থাকে ডিপাৰ্টমেন্টেল সিলেক্টেড স্পেসিফিক ইলেক্টিভছ DSE হেবোৰ আপোনালোকে ইয়াৰ পৰা চুজ কৰিব পাৰিব আৰু এইটো ইউনিভাৰ্সিটি আৰু এইটো ডিপাৰ্টমেন্টৰ যেটো ওয়েবসাইট ইয়াত ক্লিক কৰি তুমি জানি ল'ব পাৰিব MBB ডিপাৰ্টমেন্টৰ HOD sir হয় ডক্টৰ আনন্দ ৰামটেকে অন্যান্য ফেকাল্টি মেম্বাৰ্স আপোনালোকে চাব পাৰে ডিসপ্লে কৰি দিছো এতিয়া আমি MSc কোৰ্সলৈ আগবাঢ়িছো আচ্ছা এটা প্ৰবলেম হ'ল মানে 2020 যিখন প্ৰসপেক্টাছ আছিল তাত MBB ডিপাৰ্টমেন্টৰ MSc ওপৰত মই কম বিচাৰি নাপালো সেইবাবে 2018 ৰ প্ৰসপেক্টাছখন ডাউনলোড কৰিবলগীয়া হ'ল ইয়াত দেখিব পাওঁ মতে First semester আপোনালোকে biochemistry পাব biochemistry লগতে cell and developmental biology micromolecular biology analytical techniques biostatistics and computer applications seminar journal club assignment laboratory 1 পাব laboratory 2 পাব laboratory 1 biochemistry and analytical techniques or laboratory 2 microbial molecular biology CBCT semester 2 আপোনালোকে পাব immunology microbiology and industrial applications, genetic engineering, genetics, genomics and proteomics, seminar, journal club assignment, or laboratory 3, laboratory 4 or laboratory 5 পাব তাৰপিছত যেটো থাৰ্ড সেমিষ্টাৰ সেকেন্ড ইয়াৰ যেটো ফাৰ্স্ট সেমিষ্টাৰ আপোনালোকে পঢ়িব পাব হেতু হয় বায়োপ্ৰসেস ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ইমিউনোটেকনলজি মলিকুলাৰ বায়োলজি IPR and biosafety genetics laboratory 6 আৰু প্ৰজেক্ট প্ৰপোজাল প্ৰেজেন্টেশন আপোনালোকে দিব পাৰিব তো ইলেক্টিভ 1 আৰু 2 আৰু এই ইলেক্টিভ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আপোনালোকক দিয়ে যাব চুজ কৰিবৰ কাৰণে আৰু যেটো ফাইনেল সেমিষ্টাৰ আছে তাত অলপমান ফিল্ড ৱৰ্ক টাইপৰ হ'ব প্ৰজেক্ট ৱৰ্ক 12 ক্ৰেডিটছ বহুত ক্ৰেডিট দিয়া হৈছে ইয়াত আৰু বায়ো এন্টাৰপ্ৰেনাৰশিপ য'ত ক্ৰেডিট থাকিব 3 এতিয়া আমি আহিছো ইলেক্টিভ কোৰ্সেছৰ পৰা লগত যিবোৰ আপোনালোকক ডিপাৰ্টমেন্টৰ ফালৰ পৰা দিয়া যাব চুজ কৰিবৰ কাৰণে মাইক্ৰোবিয়েল টেকনলজি হ'ব এনিমেল বায়োটেকনলজি প্লান্ট বায়োটেকনলজি এনভাইৰনমেন্টেল বায়োটেকনলজি আৰু নেনো বায়োটেকনলজি আটাইবোৰ আপোনাৰ 3 ক্ৰেডিটছৰ হ'ব আৰু অভিষেক জানিবৰ বাবে ডিপাৰ্টমেন্টৰ MBBT ডিপাৰ্টমেন্টৰ যেটো ৱেবসাইট আছে হেতু আপোনালোকে ক্লিক কৰি অভিষেক জানিব পাৰে আকৌ এবাৰ কৈ দিছো এই ইনফৰমেশনখিনি প্ৰসপেক্টাছ 2018 ৰ পৰা দিয়া গৈছে কাৰণ 2020 প্ৰসপেক্টাছত এইখিনি ইনফৰমেশন নাছিল এইটো ভিডিও বনোৱা টাইমলৈকে ইনফৰমেশনটো মই পোৱা নাছিলো সেইবাবে ভিডিওটো এনেকৈ বনাবলগীয়া হ'ল যদি 2020 প্ৰসপেক্টাছত এইখিনি ইনফৰমেশন থাকে যদি অহা টাইমত আপলোড দিয়ে তেন্তে এটা সেপাৰেট ভিডিওত বনাই দিব লাগিব
কাৰণ এজন ষ্টুডেণ্টে ফিজিকেল বা বায়'লজিকেল এগ্ৰিকালচাৰ ভেটেৰিনাৰী আৰু ফিচাৰী চায়েন্সেছ চবৰে পৰা এপ্লাই কৰিব পাৰিব এইটো কোৰ্ছত এনৰোল কৰিবৰ কাৰণে আৰু এতিয়া নেক্সট যিটো আছে or 50% marks in any of the specified subjects as well as in aggregate if not having major honors in any of the specified subjects. এইকেইটা specified subjectত যদি কোনোজন ষ্টুডেণ্টৰ অনাৰ্ছ নাই আৰু ষ্টিল MBBD কোৰ্ছত MSc কাৰণে এনৰোল কৰিব খুজিছে ইয়াত ক্ৰাইটেৰিয়াটো কি কৈছে যে এইকেইটা ছাবজেক্টত 50% মাৰ্কছ মিনিমাম লাগিব আৰু তাৰ উপৰি aggregate 50% marks লাগিব এটো হল সেকেন্ড ক্ৰাইটেৰিয়া আৰু থাৰ্ড ক্ৰাইটেৰিয়াটো কৈছে যে ব্যাচেলাৰ্ছ ডিগ্ৰী উইথ মিনিমাম 50% মাৰ্কছ ইন ফাৰ্মাসী ইঞ্জিনিয়াৰিং টেকনলজি মেডিচিন আৰু ফিজিচিয়ান এসিস্ট্যান্ট কোৰ্স মানে এইকেইটা ব্ৰাঞ্চৰ পৰা যে কোনোবাই নিজৰ PhD কৰিছে বা ডিগ্ৰী BSc কোৰ্স কৰিছে তাত মিনিমাম 50% এগ্ৰিগেট মাৰ্কছ লাগিব ভিডিওটো হেকলৈকে সবে ধন্যবাদ আপোনালোকে ডেসক্ৰিপচনত যায় ফিজিক্স আৰু কেমিষ্ট্ৰি পেপাৰখন ডাউনলোড কৰি ল'ব পাৰে 2019 যিখন MSc এন্ট্ৰেন্স পেপাৰ আছিল আৰু আমি ফিউচাৰত যদি ম্যাথমেটিক্স আৰু MBBD ডিপাৰ্টমেণ্টৰ কোৱেশ্চন পেপাৰ পাওঁ তেন্তে এইটো ভিডিওৰ তলতে আমি আপলোড কৰি দিম ডেসক্ৰিপচনত আপোনালোকে 2020 যিখন প্ৰসপেক্টাছ আছে সেইখন ডাউনলোড কৰি ল'ব পাৰিব পঢ়িব পাৰে তেন্তে আজিলৈ মানে ধন্যবাদ ভিডিওটো যদি ভাল লাগিল লাইক কৰি দিব চেনেলত যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব কাৰণ এন ধৰণৰ ভিডিও আমি আৰু আপলোড দিব যাম ট্ৰাই কৰিম আৰু নিজৰ ফ্ৰেণ্ডসকললৈ আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে যিসকলে বৰ্তমান 6 সেমিষ্টাৰত আছে বা 4th সেমিষ্টাৰত আছে আৰু তেজপুৰ ইউনিভাৰ্চিটিত MSc কৰিম বুলি ভাবিছে সেই সকলৰ বাবে সহায় হ'ব পাৰে ভিডিওটো ধন্যবাদ